যেতিয়া আমি সন্তানটো হেৰুৱাইছিলোঁ মই যিখিনি সময় সাৰে থাকোঁ পৃথিৱীখন মই আন্ধাৰ দেখোঁ তাৰমানে বাস্তৱ মন জয় কৰাত কিন্তু আমাৰ খাদ্যই যথেষ্ট ভূমিকা লয় তুমি শত্ৰুকো নাশ কৰিব পাৰি তাতখিনি হেল্ডি ডায়েট সেইখিনি মই তেওঁক দিছিলোঁ মোৰ নিজৰ বিচাৰে গতিকে মানুহজন সুস্থ হ'ল অপাৰেশ্যনো হ'ল এতিয়া খুব ধুনীয়াকৈ মানে ঘূৰি মেলি ফুৰে মোৰ এইটো ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ আৰু ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মানে এক্সপাৰ্ট কুকসকল আহে মানে চেফ বুলিয়ে কৈছোঁ আৰু মই কোৰিয়ান গিম্বাপ তৈয়াৰ কৰিছিলোঁ কোৰিয়ান যিজন মেইন হেডজন আহিছিলে তেওঁ তেতিয়া খুব মানে মোক প্ৰশংসা কৰিছিলে যে 100ৰ ভিতৰত মই 99% মাৰ্কছ দিছোঁ মানে আৰু সেইটো মই ছাকচেছ হৈছিলোঁ আৰু সেই বিষয়ে মই ছিংগাপুৰ মালয়েছিয়া গৈছিলোঁ। নমস্কাৰ, পোহৰ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এক বিশেষ অনুষ্ঠান য'ত আছে এগৰাকী বিদুষী মহিলা যি ইতিমধ্যে আমাৰ অসমীয়া খাদ্য পৰম্পৰা লগতে উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ অসমীয়া খাদ্যসমূহক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নি আমাৰ অসমীয়া খাদ্যসমূহক এক বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তেওঁ এই সফলতাৰ আঁৰৰ আমি সকলো কথা জানিবলৈ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে তেওঁ এই খাদ্যৰ ওপৰত কেইবাখনো কিতাপ লিখি জনপ্ৰিয়তাও অৰ্জন কৰিছে আৰু আমাৰ গৃহিণীসকলৰ বাবে এক বিশেষ খবৰ যে আমাৰ পাকঘৰৰ পৰাই আমি বহুতো কাম আৰম্ভ কৰিব পাৰোঁ। নিজৰ যি প্ৰতিভা আৰু নিজৰ ভাল লগা কামখিনি আমি আমাৰ ৰন্ধন প্ৰকৰণৰ যোগেদি আমি পৰিয়ালটোক সমান্তৰালভাৱে মৰম চেনেহে আৱৰি ৰখাৰ লগতে নিজকো আমি নিজৰ প্ৰতিভাসমূহ বিকাশত যে গুৰুত্ব আৰোপ কৰিব পাৰোঁ বাইদেউ তাৰ এক উদাহৰণ। ইতিমধ্যে অসমবাসীয়ে তেওঁক চিনি পায়, নতুনকৈ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। তথাপিও মৃদুস্মিতা দত্ত দুৱৰা বাইদেউ আমাৰ অনুষ্ঠানত আজি বিশেষ অতিথি হিচাপে উপস্থিত আছে। অসমৰ প্ৰায় প্ৰতিজনৰে চিনাকি নতুন পৰিচয় যাৰ চিনাকি দিয়াৰ প্ৰয়োজন নাই, তেওঁ হৈছে মৃদুস্মিতা দত্ত দুৱৰা বাইদেউ, শিৱসাগৰৰ বোৱাৰী, যোৰহাটৰ জীয়াৰী আৰু বৰ্তমান গুৱাহাটীৰ বাসিন্দা। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ পোহৰ লাইভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, ময়ো পোহৰ লাইভক শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ বাইদেউ। আজি আপোনাক নিচেই কাষতে পাই খুব ভাল লাগিছে। আচলতে আমি বৰ্তমান বাইদেউৰ নিজা বাসগৃহ মাতৃগৃহত আজি আমি উপস্থিত আছোঁ। ওচৰৰ পৰা লগ পাইছোঁ, বাইদেউৰ বিষয়ে বহুতো কথা জানিবলৈ চেষ্টা কৰিম। ব্যক্তিগত জীৱন, তেওঁৰ যি খাদ্য প্ৰকৰণৰ ওপৰত যিখিনি তেওঁ অভিজ্ঞতা লাভ কৰিছে তাৰ ওপৰত। কিন্তু আজি যিহেতু তেওঁ যোৰহাটত আছে, প্ৰথমে তেওঁক শৈশৱৰ কথা আৰু তেওঁ কিদৰে এই ৰন্ধন প্ৰকৰণৰ লগত জড়িত হ'ল তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। নিশ্চয়, মোৰো আজি খুব ভাল লাগিছে। মোৰ মাৰ ঘৰত আপোনালোক আহিছে। মই যোৰহাট কুশল নগৰ মোৰ মাৰ ঘৰ আৰু দেউতা শ্ৰীযুত নৰেন্দ্ৰনাথ দত্ত, তেখেত ৰিটায়াৰ্ড প্ৰফেচাৰ আৰু মা হ'ল সুগৃহিণী। এই শৈশৱ মানে আমাৰ এইখন ঘৰত বহুত স্মৃতি জড়িত, কাৰণ আমাৰ 5টা ভাই ককাই, দাদা 2জন, ভণ্টি 2জনী আৰু সৰুৰ পৰা আমি এটা সংস্কৃতিবান পৰিয়ালত ডাঙৰ দীঘল হোৱা। যি আমি নামঘৰত গোসাঁই ঘৰত মায়ে যি শ্ৰীমদ ভাগৱত পাঠ কৰে, প্ৰতিটো আধ্যাত্মিক কথা আমাক সৰুকালৰ পৰাই বুজাই দিছিল। বৰগীত চৰ্চা হয় আৰু মোৰ ভণ্টি বন্দিতাও এতিয়াও সত্ৰীয়া নৃত্যৰ লগত জড়িত। গতিকে আৰু মাৰ এটা কথা আছিল যে
প্ৰত্যেকজনী ছোৱালীয়ে সৰুৰ পৰাই প্ৰত্যেকটো কাম শিকিব লাগে যাতে ভৱিষ্যতলৈ সেই ছোৱালীজনীয়ে আত্মনিৰ্ভৰশীল হৈ চলিব পাৰে সেইধৰণে তাঁত বোৱাৰ পৰা ৰন্ধা বঢ়া সকলো কাম আমাক এৰি দিছিল আৰু ঘৰখনতো তোমালোকে দেখিছা চাগে সুন্দৰকৈ এখন বাৰী আছে য'ত মানে পাচলি চাচলি খেতি তেতিয়া বেছি আছিলে দেউতা এতিয়া বয়স হৈছে এতিয়া কৰা নহয় আৰু গৰুও ঢেৰ আছিলে গতিকে গৰু গাখীৰৰ দি আমি বহুত মানে সুস্বাদু মিঠাই চিঠাই তৈয়াৰ কৰিছিলোঁ দৈ পনীৰ ঘিউ এইবিলাক আমাৰ ঘৰতে হেৰি কৰিছিলোঁ গতিকে এইবিলাকেও হয়তো মোৰ খাদ্য জগতখনত বহুত কথাত সহায় কৰিলে সেয়া আৰু যিহেতু বাইদেৱে নিজৰ পাকঘৰৰ পৰা আৰম্ভ কৰি আঞ্চলিক পৰ্যায় ৰাষ্ট্ৰীয় পৰ্যায় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আমাৰ খাদ্য সম্ভাৰক লৈ গৈছে আৰু জনপ্ৰিয়তা অৰ্জন কৰিছে সফলতা অৰ্জন কৰিছে বাইদেউ যিহেতু আপুনি প্ৰতিটো খোজত আপুনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সফলতা লাভ কৰিবলৈ আপুনি আৰম্ভ কৰিছিলে প্ৰথম আপোনাৰ টাৰ্ণিং পইণ্ট আপুনি কি বুলি ক'ব টাৰ্ণিং পইণ্ট বুলি ক'লে খুব দুখৰো কাহিনী আছে মোৰ জীৱনত বিয়া হৈছোঁ মই শিৱসাগৰ দৌৰা পৰিয়ালৰ মোৰ মিষ্টাৰ সুশান্তলাল দৌৰা আৰু ছোৱালী এজনী ৰিয়া আমাৰ দ্বিতীয় সন্তানটো যেতিয়া হৈছিলে কিছুদিনৰ পিছত আমাক এৰি পেলাই গুচি গৈছিলে আৰু যেতিয়া আমি সন্তানটো হেৰুৱাইছিলোঁ মই যিখিনি সময় সাৰে থাকোঁ পৃথিৱীখন মই আন্ধাৰ দেখোঁ তাৰমানে বাস্তৱ জীৱনতে মই আন্ধাৰ মই কি কৰিম জীয়াই থাকিব মন নাযায় তেতিয়া মই মনত এদিন মোৰ ভাৱ আহিল যে মই যে আধ্যাত্মিকতা মাহঁতে শিকাইছিলে মানুহৰ জীৱনত তুমি চাবা দুখো স্থায়ী নহয় সুখো স্থায়ী নহয় মই আধ্যাত্মিক বিভিন্ন কিতাপ শ্ৰীমদ ভাগৱত হওক কোৰাণ বোধ হওক অসমীয়া অনুবাদ পাই যে ছৈয়দ শামছুল হুদা দেৱৰ অসমীয়া কিতাপো পঢ়িছিলোঁ বাকী তেনেকুৱা ধৰ্মীয় কীৰ্তনো পঢ়িছিলোঁ পঢ়ি পেলাই মই মনটো স্থিৰ কৰিছিলোঁ আৰু মই ভাবোঁ মানুহৰ যেতিয়া দুখ হয় তাৰ আঁৰত কিন্তু এটা সুন্দৰ মিশ্ৰণ পথ ভগৱানে দেখুৱাই দিয়ে সেইটো আমি খালি যাব লাগিব আৰু সেইটো চিনি পাব লাগিব আৰু মই ভাবোঁ মোৰ এই ৰন্ধন কলাই মোক দ্বিতীয় জন্ম বুলি ভাবোঁ যিখন কলাৰ লগত মই এতিয়া বৰ্তমান জড়িত হৈ পৰিছোঁ খুব সুন্দৰ এক ইতিবাচক বাইদেৱে কথা কৈছে যে দুখো ক্ষণস্থায়ী সুখো ক্ষণস্থায়ী কিন্তু দুখসমূহক আমি দুখবোৰক বেছি সময় আচলতে ৰাখিব নালাগে ইতিবাচক কিবা এটা চিন্তাৰে আগবঢ়াই নিব লাগে হয় বাইদেউ ঠিকেই কৈছে বাইদেউ যিহেতু আপুনি বহুতো অসমীয়া পৰম্পৰাগত যিসমূহ খাদ্য সম্ভাৰ সেইবোৰক লৈ আপুনি যিকোনো প্ৰতিযোগিতাত প্ৰথমে অংশগ্ৰহণ কৰিছিলে খাদ্য সম্ভাৰৰ যিখিনি প্ৰতিযোগিতা আছিলে তাৰ পৰা আপোনাৰ সেই সময়ত আপুনি কোনকেইটা ৰন্ধন বিশেষকৈ আপুনি তৈয়াৰ কৰিছিলে প্ৰথম কথা হ'ল আমাৰ এটা সুস্থ শৰীৰৰ সদায় খাদ্য জড়িত হৈ থাকে খাদ্য যিহেতু আমি পৰম্পৰাগত খাদ্য আমি অকল পেট বটাম সেইটো কথা নহয় খাদ্যই আমাৰ এটা জাতীয় সংস্কৃতি প্ৰতিফলিত কৰে অকল আমি সংস্কৃতি আমি জীয়াই ৰখাটোৱে নহয় আমাৰ অৰ্থনীতিও আমাৰ খাদ্যই বহুত নিৰ্ভৰশীল কাৰণ এতিয়া এই যিটো ৰন্ধন প্ৰতিযোগিতা মই আঞ্চলিকৰ পৰা বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়তো উইনাৰ হৈছোঁ গতিকে এই আমাৰ নিজৰ খাদ্যখিনি আমি কি কওঁ আমি এতিয়া ৰন্ধন এখন প্ৰতিযোগিতাত মঞ্চবিলাকত আমি প্ৰচাৰ আৰু প্ৰসাৰ হিচাপে আমি ল'ব পাৰোঁ মইতো এগৰাকী হাউচৱাইফ হয়নে আমি প্ৰত্যেকে হাউচৱাইফ প্ৰতিটোৱে যেতিয়া আমি শিকা হয় আৰু আমি এই খাদ্যৰে আমি নিজৰ পৰিয়ালটো একত্ৰিত কৰিব পাৰোঁ বা মন জয় কৰাত কিন্তু আমাৰ খাদ্যই যথেষ্ট ভূমিকা লয় তুমি শত্ৰুকো নাশ কৰিব পাৰি তাত কোনো তন্ত্ৰ মন্ত্ৰৰ দৰকাৰ নাই তুমি সুন্দৰকৈ ৰান্ধি বাঢ়ি আপ্যায়িত কৰা প্ৰত্যেক ব্যক্তিয়ে তোমাৰ প্ৰতি মানে মৰম ভাৱটো জাগিবই বাইদেউ যিহেতু পেট পূজাৰ কথা আহিছে আৰু আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব আমিও জানিব বিচাৰিম যিহেতু আপুনি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিছসমূহো জানে বা সেইসমূহৰো আপুনি ইতিমধ্যে প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰি আহিছে আপোনাৰ ঘৰত কেনেকুৱা ধৰণৰ খাদ্য আপুনি বিশেষকৈ প্ৰস্তুত কৰে পৰিয়ালৰ প্ৰথম কথা হ'ল মোৰ ঘৰ সৰু পৰিয়াল মোৰ মিষ্টাৰ আৰু মোৰ ছোৱালীজনী আৰু মই ঘৰখনৰ সকলো কামখিনি কৰোঁ মই কোনো মানে হেল্পাৰ লোৱা নাই বা নিজে কৰিব পাৰিছোঁ যেতিয়া কৰিছোঁ এতিয়া মই যেতিয়া বয়োজ্যেষ্ঠসকল যেতিয়া থাকে আমাৰ মা দেউতাহঁত থাকে যেতিয়া ঘৰলৈ আহোঁ বা আমাৰ কেতিয়াবা গুৱাহাটী ঘৰখনলৈও বিভিন্ন চিকিৎসাজনিক কাৰণ মানুহবিলাক যায় তেতিয়া আমাৰ ঘৰতে থাকে এটা খুব ডাঙৰ এটা মোৰ নিজৰ এক্সপিৰিয়েঞ্চ কওঁ এজন মোৰ ভিনদেউ সম্বন্ধীয় ভিনদেউ
ভিনদৰ যেতিয়া গুৱাহাটীত যেতিয়া আছিলোঁ তেতিয়া তাৰমানে যোৰহাটৰ পৰা কৰিলে যে খুব ছিৰিয়াছ কণ্ডিশ্যন, হয়তো ইয়াৰ পৰা ৰেফাৰ কৰিছে গুৱাহাটী। তাৰপিছত যেতিয়া হস্পিটেলত তেখেতৰ মানে ভৰ্তি হ'ল, তেওঁ কিবা এটা অপাৰেশ্যন কৰিব লগা আছিলে। ডক্টৰে ক'লে যে অকণমান হেল্ডি খানা খাব লাগিব, তাৰপিছত তেওঁ স্বাস্থ্য চাইহে আমি অপাৰেশ্যন কৰিব পাৰিম, কিন্তু অপাৰেশ্যন কৰিবই লাগিব। তেতিয়া সেই বাইদেউগৰাকীয়ে মোক কৈছে, ডাঙৰভণ্টি মানে মোক ভণ্টি বুলি কয়, ভণ্টি কি কৰোঁ এতিয়া, মই কৈছোঁ আহা আমাৰ ঘৰত আহা। তেতিয়া মই এটা ভাবিছিলোঁ, মই যিহেতু খাদ্যৰ লগত জড়িত, মই এই মানুহজনক সুস্থ কৰিমেই মোৰ নিজৰ ভাৱে। মইতো কোনো আনুষ্ঠানিক সেইভাৱে মানে পেচেণ্টৰ সেইখিনিতো কৰা নাই। গতিকে মই মোৰ মতে তেওঁক এটা সময়ে সময়ে প্ৰতিটো বস্তু লগে লগে ৰান্ধি ৰান্ধি আপ্যায়িত কৰিছিলোঁ। মানে চুপ দিওঁ, সময়ত ফ্ৰুটছ দিওঁ, তাৰপিছত যিখিনি হেল্ডি ডায়েট সেইখিনি মই তেওঁক দিছিলোঁ মোৰ নিজৰ বিচাৰে। গতিকে মানুহজন সুস্থ হ'ল, অপাৰেশ্যনো হ'ল, এতিয়া খুব ধুনীয়াকৈ মানে ঘূৰি মেলি ফুৰে। মোৰ এইটো ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ। আৰু ভাল লাগিছে জানি, আৰু তেওঁ সুস্থ হ'ল। বাইদেৱে এগৰাকী ডায়েটিচিয়ান হিচাপে তেওঁক যিখিনি পৰামৰ্শ দিলে, তেওঁ সোনকালে আৰোগ্য হোৱাত নিশ্চয় সহায়ক হ'ল। বাইদেউ, আপুনি কেইবাটাও নেশ্যনেল পৰ্যায়ৰ আপুনি কম্পিটিশ্যন ইতিমধ্যে কৰিছিলে। মই আঞ্চলিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত এইটো মল্লিকাই কিটচেন কণ্টেষ্ট আছিলে। সেইটো আচলতে গোটেই ৱৰ্ল্ডৰ ভিতৰত এইটো কণ্টেষ্টেণ্টবিলাক জইন কৰে, বিভিন্ন পৰ্যায়ত তেওঁলোকে জইন হয়। এটা উত্তৰ পূৰ্বাঞ্চলৰ কিন্তু এগৰাকী প্ৰতিখন ষ্টেটৰ এগৰাকী কণ্টেষ্টেণ্টকে তেওঁলোকে কেনেধৰণে মল্লিকাই কিটচেনলৈ কেনেধৰণে আপুনি নিৰ্বাচিত হৈছিলে? মল্লিকাই কিটচেনটো আচলতে এটা কম্পিটিশ্যন, তোমাৰ ঠাই তেওঁলোকে এডভাৰটাইজ কৰে, তাত তুমি জইন কৰিব লাগে। প্ৰত্যেকখন ষ্টেটৰ পৰা এগৰাকী কণ্টেষ্টেণ্টক নিয়ে, আৰু ৱৰ্ল্ডৰ 4টা জোনত ভাগ কৰে। এটা নেক্সট লেভেল থাকে, তেনেকৈ 3টামান লেভেল থাকে। প্ৰত্যেকখন জিকি পেলাই মই ফাইনেলিষ্ট হৈছিলোঁ, দেলহিতে হৈছিলে। আৰু এই কণ্টেষ্টৰ বহুত অভিজ্ঞতা কেলে ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মানে এক্সপাৰ্ট কুকসকল আহে, মানে চেফ বুলিয়ে কৈছোঁ। আৰু তেওঁলোকৰ যিখিনি খাদ্য সম্ভাৰ, কি ধুনীয়া প্ৰেজেণ্টেশ্যন। আৰু এটা ভাল লাগিছিলে, মই উত্তৰ পূৰ্বাঞ্চলক ৰিপ্ৰেজেণ্ট কৰিছোঁ, গতিকে মই অসমীয়া পৰম্পৰাগত খাদ্য কিছুমান পৰিৱেশন কৰিছিলোঁ। তাতে অন দ্য স্পট তুমি কুক কৰিব লাগিব। তাৰ লগতে যিহেতু তাৰ পৰা ইটালী বা কোৰিয়ান লোকসকলো আহিছিলে সেই মঞ্চখনত, আৰু মই সেইটোৱে ভাবিছিলোঁ যে তেওঁলোকেও ভাল পোৱা কিছুমান ডিছ তৈয়াৰ কৰোঁ। মই কোৰিয়ান গিম্বাপ তৈয়াৰ কৰিছিলোঁ। কোৰিয়ান যিজন মেইন হেডজন আহিছিলে, তেওঁ তেতিয়া খুব মানে মোক প্ৰশংসা কৰিছিলে যে 100ৰ ভিতৰত মই 99% মাৰ্কছ দিছোঁ। মানে সেইটোৱে মোৰ খুব ভাল লাগিছিলে। আৰু এই প্ৰত্যেকগৰাকী মহিলাই, আমি যিহেতু ঘৰতে থাকোঁ, আচলতে ৰন্ধন প্ৰতিযোগিতাবিলাকলৈ ওলাই যেতিয়া আহে নিজৰ খাদ্য সম্ভাৰ তৈয়াৰ কৰি, আচলতে প্ৰাইজ জিকিলেতো ভালেই লাগে, কিন্তু আমি কিছুমান কথা শিকিব পাৰোঁ। আৰু আমাৰ নিজৰ উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰৰ ওপৰত এতিয়া দেখিছোঁ খুব মানে জাগ্ৰত হ'ব লাগে, মানে সজাগতাটো আহিব লাগে। যিহেতু আমাৰ এই খাদ্যখিনি, উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যখিনি হ'ল বেলেঞ্চ ডায়েট, যিটোত একদম চিম্পলকৈ বনোৱা হয় ন, তেল মছলা খুব কম, বা আমাৰ থলুৱা ইনগ্ৰেডিয়েণ্টহে তৈয়াৰ কৰে। গতিকে এইটো বিশ্ব স্বাস্থ্যসন্মত খাদ্য বুলি অলৰেডি স্বীকৃত। গতিকে প্ৰতিযোগিতাবিলাকক প্ৰত্যেক মহিলা আৰু পুৰুষসকলেও অহা উচিত বুলি মই ভাবোঁ। পুৰুষসকলো আহিছে। কালি অসম মহোৎসৱত মোক বিচাৰক হিচাপে নিমন্ত্ৰণ কৰিছিলে, যিহেতু যোৰহাটত হৈছে, আৰু বহুত দূৰ দূৰৰ পৰা কণ্টেষ্টেণ্ট আহিছিলে। মই তেওঁলোকে খুব ধুনীয়াকৈ আনিছে, তথাপিতো যিখিনি মই ভুল দেখিছোঁ মই সেইধৰণে তেওঁলোকক জনাইছিলোঁ, আৰু তেওঁলোকে খুব উপকৃত হৈছে বুলি মই ভাবোঁ। বাইদেউ, যিহেতু প্ৰতিযোগিতাৰ কথা ওলাইছে, আপুনিও এগৰাকী প্ৰতিযোগী আছিলে। প্ৰতিযোগীগৰাকীয়ে প্ৰতিযোগিতাখনত প্ৰথম কোনকেইটা দিশত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে আচলতে? প্ৰথম কথা হ'ল, যেতিয়া আমাৰ ডিছ এটা সন্মুখত থাকে, প্ৰেজেণ্টেশ্যনটো আমাৰ চকুত আহে ন, চকুৰে আমি যেতিয়া দেখোঁ, খুব ধুনীয়া দেখোঁ, তেতিয়া আমাৰ খাবলৈ মন যায়। আৰু খাই পেলাই আমাৰ টেষ্ট লাগিব লাগিব, টেষ্টত আহিব লাগিব। এতিয়া খাই ভাল লাগিলেই নহ'ব, সি হেল্ডি কিমান, বস্তুটো হেল্ডি হ'ব লাগিব। গতিকে এই তিনিওটা দিশত এজন বিচাৰক হিচাপে মই চাওঁ। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ডিছ, কিছুমানৰ লগত হিষ্ট্ৰী এটা থাকে,
ইতিহাস এটা থাকে কাৰণ কিছুমান খাদ্য সম্ভাৰ আহোম ৰজাৰ দিনৰ পৰা প্ৰচলিত এতিয়া ধৰা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যত ডাঙৰ আলু ডাঙৰ পিঁয়াজ এইবিলাক আমাক নপৰে বা কিছুমান মছলা নপৰে এইবিলাক সেই পৰ্তুগীজসকলে আনিছিলে বা ব্ৰিটিছসকলেও কিছুমান বস্তু আনিছিলে গতিকে সেইটো ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব যে আমাৰ থলুৱা ইনগ্ৰেডিয়েণ্ট আমি ব্যৱহাৰ কৰিলে আমাৰ এই ক্লাইমেটটোৰ লগত আমি সেই খাদ্যখিনি খালে আমাৰ নিজৰ স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে আচলতে বাইদেউ নিজৰ ৰান্ধনীশালৰ পৰা নিজৰ পাকঘৰৰ পৰা আপুনি বিদেশৰ মাটিলৈ আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ লৈ গৈছে আপোনাৰ অনুভৱ কেনেকুৱা আচলতে মই খুব নিজকে লাকি বুলি ভাবোঁ সৌভাগ্যৱতী বুলিয়ে ভাবোঁ কাৰণ এইটো হৈছে ৱৰ্ল্ড চেফ এছ'চিয়েশ্যনৰ পৰা এটা প্ৰগ্ৰেম হয় বিশ্বৰ বিভিন্ন ঠাইত হয় ৱৰ্কশ্বপ টাইপ আৰু তাত এটা পৰীক্ষা দিব লাগে সেইটো অনলাইনতে হয় আৰু কাৰণ তুমি কিমান লেভেললৈকে জানা খাদ্যৰ ওপৰত সেইটোৰ ওপৰতে হয় আৰু সেইটো মই ছাকচেছ হৈছিলোঁ আৰু সেই বিষয়ে মই ছিংগাপুৰ মালয়েছিয়া গৈছিলোঁ আৰু তাত ৱৰ্ল্ডৰ যিহেতু জাপান অষ্ট্ৰেলিয়া বা আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ যিখিনি চেফ আছিলে তেওঁলোকে মানে প্ৰত্যেকৰ নিজৰ থলুৱা ইনগ্ৰেডিয়েণ্ট মানে তেওঁলোকে খাদ্য সম্ভাৰ তৈয়াৰ কৰিছিলে আৰু মই ভাবিলোঁ যে আমাৰ নিজৰ পৰম্পৰাগত খাদ্যখিনি প্ৰচাৰ আৰু প্ৰসাৰত ডাঙৰ এখন মঞ্চ পাম গতিকে কিছুমান বস্তু মই ইয়াৰ পৰা লৈ গৈছিলোঁ যেনেকৈ ঔটেঙা কলডিল কাজি নেমু এনেকৈ খাৰ এইবিলাক বস্তু মই ইয়াৰ পৰাই উপকৰণসমূহ লৈ গৈ তাত তৈয়াৰ কৰিছিলোঁ আৰু তেওঁলোক মানে আচৰিত হৈছিলে ঔটেঙাটো দেখি এইটো মানে কি বস্তু কেনেকৈ খায় আৰু মই তাততো সাগৰীয় মাছেই পায় যিহেতু গতিকে সাগৰীয় মাছ দিয়ে মই ভাবিছিলোঁ কেনেকুৱা হ'ব কিন্তু ভাল হৈছিলে চবেই শলাগিছিলে আৰু তোমাৰ এই যে কলডিলটোৰ ওপৰত তেওঁলোকে এটা চাইণ্টিফিক এটা মানে ষ্টাডি কৰিছিলে পিছত তেওঁলোকে মোক জনাইছে যে কলডিলটো আমি খাওঁ আমি হিমগ্ল'বিনৰ কাৰণে বা আইৰণযুক্ত আছে হয় নহয় আমি ভৰপূৰ এণ্টি অক্সিজেন আছে তেওঁলোকে এটা কথা কি কৈছিল জানানে যে তাত দুবিধ এণ্টি অক্সিজেন আছে কোৱাৰচিটিন আৰু কেপচিন যিটো কাৰণে পুৰুষৰ কিছুমান প্ৰজনন তন্ত্ৰত সমস্যা থাকে প্ৰষ্টেট গ্লেণ্ডৰ তেতিয়া তেওঁলোকৰ কাৰণে খুব ভাল বস্তু এইটো খাব লাগে গতিকে তুমি চোৱা আমাৰ অসমীয়া খাদ্যখিনি কিমান চাইণ্টিফিক এটা মেডিচিন ভেলু আছে গতিকে যিবিলাক চলি আহিছে পৰম্পৰাগতভাৱে সেইখিনি আমাৰ এতিয়া জীয়াই ৰখা কিমান প্ৰয়োজন এটা আছে নহয় জানো কৰবী কোৱাচোন তুমি ভাল লাগে ন নিজৰ খাদ্য সকলোৰে প্ৰিয় আৰু তাকে অকণমান আধুনিক পৰশ দি নতুনত্ব দি এইদৰে আপুনি বিদেশৰ মাটিত আমাৰ যি পৰম্পৰাগত খাদ্যসমূহ লৈ গৈছে বা প্ৰচাৰ কৰিছে প্ৰসাৰত তাত গুৰুত্ব দিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ লগতে আন এটা কথা জানিব বিচাৰিম যিহেতু দেশ বিদেশৰ বহুতো চেফৰ লগত আপুনি লগ পাইছে বা তেওঁলোকৰ খাদ্য সম্ভাৰ দেখিছে আপোনাৰ প্ৰথম কিন্তু ভাল লগা ডিছটোৱে হ'ব হয়তো আমাৰ অসমীয়া খাদ্য নহয় জানো তাৰপিছতে বোলে ছেকেণ্ডটো আপুনি কি বুলি ক'ব কোনটো খাদ্য আপোনাৰ বেছি প্ৰিয় হয় তুমি ডাঙৰ প্ৰশ্নই কৰিছা কিন্তু থলুৱাখিনি আমি সঁচাই ভাল পাওঁ আৰু প্ৰত্যেক চেফ বা প্ৰত্যেক ব্যক্তিক মই যিহেতু বিভিন্ন চেফক লগ পাইছিলোঁ এটা কথা মন কৰিছোঁ তেওঁলোকে নিজৰ খাদ্য সদায় শ্ৰদ্ধা কৰে শ্ৰদ্ধা সহকাৰে তৈয়াৰ কৰে এতিয়া জাপানীজ চেফসকলে তেওঁলোকে চাহ বনাওঁতে কিছুমান মেডিটেশ্যন কৰে কাৰণ এইটো আমাৰ মানসিক স্থিৰতা আনে এতিয়া আমাৰ চাবা আমি যেতিয়া খাদ্য প্ৰস্তুত কৰোঁ আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক কিছুমান শব্দ ব্ৰহ্ম প্ৰয়োগ কৰিবলৈ শিকাই থৈ গৈছিলে এইটো কিয় কৰে আমি খাদ্যখিনি শুদ্ধভাৱে সাত্বিকতাৰে যাতে আমি তৈয়াৰ কৰোঁ আজি এতিয়া আমাৰ কি হৈছে এলুমিনিয়াম আমি কেৰাহী যিকোনো কেৰাহী হওক প্ৰেছাৰ কুকাৰত আমি খাওঁ তুমি আগৰ যদি আমাৰ যিখিনি জ্যেষ্ঠসকল তেওঁলোকৰ কথা যদি আমি দেখোঁ তেতিয়া আমি সৰু আমি দেখিছিলোঁ যে মাটিৰ কেৰাহীত ভাত ৰান্ধিছিল তাৰপিছত থলুৱা কলপাতত খাইছিল এতিয়া তুমি ঠিকে কৈছা কলপাত আমাৰ থলুৱা কলপাত তৰাপাত বা আমি টকুপাতত আমাৰ খোৱা পৰম্পৰা আছে এতিয়া কলপাতখন কিয় ব্যৱহাৰ কৰে যদি আমি চাওঁ তাত দেখিম যে তাত ভৰপূৰ এণ্টি অক্সিডেণ্ট থাকে যিটো বগা তৰপ থাকে সেইটো উৎসটোৱে হৈছে পলিফেনল এই পলিফেনলৰ লগত যেতিয়া আমাৰ খাদ্যদ্ৰব্য মিহলি হৈ যায় যেতিয়া আমি খাদ্য তৈয়াৰ কৰোঁ তাৰ বেক্টেৰিয়া নাশ আছে আৰু তেতিয়া আমাৰ হজম শক্তি বৃদ্ধি পায় স্কিনৰ ৰোগ পৰা আমি পৰিত্ৰাণ পাওঁ বা বিভিন্ন কাৰণত এই কলপাতখনত কিমান মাহাত্ম্য আছে ন সঁচাকৈ আমাৰ
মই এইটোৱে ভাল পাওঁ আমি এখন ঠাইত যে আমি জন্মগ্ৰহণ কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলত এইবিলাক আমাৰ খাদ্য সকলোৱে খুব ভাল যাতে বেলেগ খাদ্য আমি তাত উপকৰণ নিমিলাই মই সেইটো মই অনুৰোধহে কৰোঁ আৰু বাইদেউ খাদ্যৰ কথা ওলাইছে যিহেতু প্ৰতিগৰাকী মাতৃয়ে বা প্ৰতিখন ঘৰতে আমি শিশুসকল বা বৃদ্ধ লোকসকলৰ ওপৰত জ্যেষ্ঠজনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰোঁ খাদ্যসমূহ কেনেধৰণৰ হ'ব লাগে বুলি ভাবে শিশুসকলৰ বাবে তেওঁলোকেতো নতুন নতুন খাদ্য খাব বিচাৰে আজিকালি ফাষ্ট ফুড তেওঁলোকৰ প্ৰিয় হৈ পৰিছে কেতিয়াবা এদিনটো তেওঁলোকক ফাষ্ট ফুড নিদিলে নহ'ব সদায়তো মানা কৰিব কিন্তু আমি যদি খুৱাওঁ কেনেধৰণে খুৱাব লাগে আচলতে আমাৰ ডেইলি ৰুটিনখনত এটা শিশুৰ পৰা বয়োজ্যেষ্ঠসকলৈকে কাৰ্বহাইড্ৰেট প্ৰটিন যিখিনি আমাক প্ৰয়োজনীয় সেইখিনি আমি খাব লাগে আচলতে আমাক প্ৰকৃতিয়ে প্ৰতিটো বস্তুৰ পাচলি শাক পাচলিত তাত ধুনীয়া ধুনীয়া কালাৰ দিছে তাত কিছুমান এইটো তোমাৰ হেৰি থাকে এনেকুৱা গুণাগুণ কিছুমান থাকে যিবোৰ আমাৰ শৰীৰৰ প্ৰতিটো অংগ পতংগ চুলিৰ পৰা প্ৰতিটো অংগ পতংগক আমাৰ বিভিন্ন খাদ্য প্ৰাণ যোগান ধৰে গতিকে এটা শিশুৰ হাড়ৰ কাৰণে তুমি পালেং শাক বা এই শাকৰ ব্যঞ্জনবোৰ তুমি বিভিন্ন ধৰণে খুৱাব পাৰা এজন বয়োজ্যেষ্ঠক আমি চুপ বিভিন্ন ধৰণৰ ভেজিটেবল চুপ আমি তৈয়াৰ কৰি দিব পাৰোঁ গতিকে খাদ্য তালিকাখন আৰু এটা কথা দেই আমি ধৰা পৰিয়াললৈ যেতিয়া ৰন্ধন প্ৰকৰণ কৰোঁ কিছুমান খাদ্যই আমাৰ পৰিয়ালৰ কিছুমান সদস্যক অপকাৰ কৰে তেতিয়া যেনিবা তেওঁ শৰীৰৰ মেটাবলিজিম সকলোৰে বেলেগ বেলেগ এটা পৰিয়ালৰ মানুহৰ চবৰে কিন্তু একে নহয় যেতিয়া তোমাক কিবা এটা অপকাৰ কৰিছে গতিকে সেইটো তুমি অকণমান কমাই খাব পাৰা বা এভইড কৰিব পাৰা গতিকে যিখিনি আমাৰ উৎপাদিত হয় ঘৰত যিখিনি এভেইলেবল তুমি ভাত দাইলো খাব পাৰা বা নৰ্মেল যিখিনি ডায়েট আমি খাব পাৰোঁ সেইখিনি খাব পাৰোঁ কিন্তু কেতিয়াবা পৰিয়ালৰ এনজয়মেণ্ট আনন্দ উপভোগ কৰিবলৈ আমি ৰেষ্টুৰেণ্টতো বহি খোৱাটো বৰ জৰুৰী বুলি মই ভাবোঁ আৰু বাইদেউ যিহেতু বাইদেউ আপুনি অসমৰ পৰা যেতিয়া বাহিৰলৈ যায় বিদেশলৈ যায় যেতিয়া আপুনি অসম বা ভাৰত বুলি তাত পৰিচয় পায় তেতিয়া আপোনাৰ কেনেকুৱা লাগে আৰু তেওঁলোকৰ সঁহাৰি কেনেকুৱা থাকে খুব আদৰি লয় তেওঁলোকে আৰু এটা কথা মোৰ ভাল লাগে মই এতিয়া মালয়েছিয়া এটা কথা কওঁ তাত এগৰাকী চেফে মহিলা চেফ খুব ফূৰ্তি কৰি কাম কৰি থাকে দেই সাধাৰণতে আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা প্ৰত্যেক নাৰীয়ে নিজৰ স্বামীজনক অকলেই বিচাৰোঁ ন বহু পত্নী আমি নিবিচাৰোঁ কিছুমান দেশত আছে বহু পত্নীৰ এটা প্ৰচলন থাকে গতিকে তাৰ মহিলাসকলে হয়তো এনেকুৱা হয় নিজৰ মানুহজনক কেনেকৈ ধৰণে আমি ধৰি ৰাখিব পাৰোঁ গতিকে মানুহজনে ভাল পোৱা বস্তু প্ৰত্যেকেই তাৰমানে তৈয়াৰ কৰি তেওঁৰ মনটো বান্ধি ৰাখে তাৰমানে এনেকুৱা ভাল লাগে এই বস্তুবিলাক আৰু তেওঁলোকে আচলতে শিকাৰ আগ্ৰহ কাৰণ আমাৰ দেশত উৎপন্ন হোৱা বস্তুটো তেওঁলোকে নাই দেখা আৰু তেওঁলোকৰ যিখিনি কালাৰফুল ডিছ তৈয়াৰ কৰে প্ৰত্যেকটো কিন্তু কোনো আৰ্টিফিচিয়েল কালাৰ বা প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ কৰা মই দেখা নাছিলোঁ গতিকে বিদেশত যিকোনো ঠাইত থাইলেণ্ডে হওক বা যিকোনো ঠাইত যেতিয়া যাওঁ তাত কিন্তু মই দেখোঁ তাত নেচাৰেলি কিন্তু আমাৰ ইণ্ডিয়াতহে মই দেখিছোঁ আৰ্টিফিচিয়েল কালাৰৰ ওপৰত বেছি গুৰুত্ব দিয়ে কালাৰফুল বস্তুৰ প্ৰতি আকৃষ্ট হয় তাৰমানে আচলতে সময় আৰু তেওঁলোকে সহজে পায় সেইবাবে হয়তো নিশ্চয়কৈ হ'ব পাৰে সেইটো হ'ব পাৰে কিন্তু আমি তেওঁলোকেতো স্বাস্থ্যৰ প্ৰতি বহুত গুৰুত্ব লয় গতিকে মই যিহেতু যিখিনি কাম কৰি আছোঁ এতিয়াও বিভিন্ন প্ৰজেক্ট কৰি আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰৰ ওপৰত যাতে আমাৰ এইখিনি সকলোৱে জানক প্ৰত্যেকটো গুণাগুণ আমাক কয় নহয় ভোজনৰ সাৰ বুলি কয় শাক টেঙা খাৰ আৰু তিতা সেইটো হ'ল ভোজনৰ সাৰ আৰে এই বস্তুবিলাকৰ কিন্তু বহুত মেডিচিনেল ভেলু আছে আচলতে আৰু কিছুমান ফকৰা যোজনাও থাকে কোনটো সময়ত কি খাব লাগে কোনটো সময়ত কি খাব নালাগে এইবিলাকো আমি আচলতে অনুকৰণ কৰা উচিত বুলি মই ভাবোঁ হয় জ্যেষ্ঠজনে আমাক কৈ গৈছে কিন্তু আমি সেইখিনি মানি ল'বলৈ এতিয়া পৰা নাই গতিকে এতিয়া আকৌ সকলো সজাগ হৈছে নিজৰ স্বাস্থ্যসন্মত যিসমূহ খাদ্য সম্ভাৰ তাক লৈ ব্যস্তও হৈছে আৰু সচেতন হৈছে বাইদেউ আপুনি ইতিমধ্যে স্বাস্থ্য সজাগতাৰ বাবে বিশেষকৈ খাদ্য যিসমূহ গুণাগুণ সেইসমূহক লৈ ৰন্ধন প্ৰকৰণক গুৰুত্ব দিছে এই বিষয়ে আপুনি কেইবাখনো ইতিমধ্যে কিতাপো উলিয়াইছে পাঠকৰ সঁহাৰি কেনেকুৱা পাঠকৰ সহায় খুবেই ভাল আগবাগ প্ৰকাশকে উলিয়াইছে এখন দেশ বিদেশৰ ৰান্ধনীশালৰ পৰা যিখন কিতাপত
মোৰ বিদেশত যিখিনি শিকিছিলোঁ তাৰ কিছুমান তথ্যও দিছোঁ আৰু বহু দেশ অনেক ব্যঞ্জন এইখনত মোৰ পুৰস্কাৰ প্ৰাপ্ত মই 10 বছৰ কম্পিটিশ্যন কৰিছোঁ দেই গতিকে তাৰ কিছুমান চিলেক্টেড ৰেচিপিও আছে আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰৰ ৰেচিপিসমূহ দিছোঁ আৰু দৰ্শকসকলে আৰু কিছুদিন অপেক্ষা কৰিলে খুব ভাল দুটা প্ৰজেক্ট মোৰ ওলাব এইটো কাৰণে যথেষ্ট কষ্ট কৰি আছোঁ তাৰমানে এই বছৰতে হ'ব বুলি আশাবাদী আৰু আমাৰ যিহেতু আপুনি ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কৈছে বাইদেউ যে ৰন্ধন প্ৰকৰণৰ ওপৰত আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে ভৱিষ্যত আৰু আপুনি গৃহিণীসকলক কি ক'ব বিচাৰিব আমাৰ পোহৰ লাইভৰ যোগেদি পোহৰ লাইফৰ যোগেদি মই এইটোৱে ক'ব পাৰোঁ যে মহিলাসকল অকল ৰান্ধনতেই নহয় বিভিন্ন তেওঁলোকৰ ইণ্টাৰেষ্টৰ বস্তু কাম কিছুমান কৰি ভাল পায় প্ৰত্যেকৰে থাকে আৰু এই মহিলাসকলক অকণমান আগবঢ়াই দিয়াত ঘৰৰ পুৰুষজনৰ দায়িত্ব থাকে কিছুমান পুৰুষে কি হয় মহিলাগৰাকী ঘৰলৈ বাহিৰত যোৱাটো নিবিচাৰে তেওঁলোকে ভাবে বেয়া কথা অকল ল'ৰা ছোৱালী জা জঞ্জাল মাৰি থকা বিচাৰি থাকে দেই বহুতৰ থাকে মই পাইছোঁ গতিকে মই ভাবোঁ মহিলাগৰাকী অকণমান বাহিৰলৈ লগৰ মহিলা দুই এগৰাকীৰ লগত কিবা এটা শিকাৰ আগ্ৰহ যদি দেখে আপোনালোকে সঁহাৰি জনাব কাৰণ মানুহৰ মানে তেতিয়া ধৰা গাড়ী এখন যে আমি ছাৰ্ভিচিং কৰোঁ তাৰপিছত কি হ'ল গাড়ীখন বেছি দিনলৈ চলে গতিকে দেখিব সেই মহিলাগৰাকীক আৰু যিখিনি খাদ্য তৈয়াৰ কৰে এটলিষ্ট প্ৰশংসা কৰক প্ৰশংসা কৰিলে মানুহগৰাকী আৰু নতুন নতুন খাদ্য বনাবলৈ প্ৰেৰণা পাব নিশ্চয়কৈ যিহেতু প্ৰেৰণাদায়ক কথা ওলাইছে প্ৰেৰণাৰ কথা ওলাইছে আমিও জানিব বিচাৰিম যে বাইদেউৰ প্ৰেৰণাৰ উৎস মই সদায় মোৰ মানুহজন সুশান্তলাল দুৱৰাই সদায় লগ দিয়ে যিকোনো শ্বুটিং হওক বা ক'ৰবাত যোৱা হয় আৰু তেওঁৰ ওচৰত মই বহুত কমফৰ্টেবল তেওঁ প্ৰতিটো কথা মোক হেৰি কৰে মোৰ ছোৱালীজনীৰ চুনয়না ঘৰীয়া বুলি মাতো তাইও যথেষ্ট মোক এনকাৰেজ কৰে গতিকে বিদেশতো গৈছোঁ তেওঁলোকৰ লগতে কম্পিটিশ্যনতো তেওঁলোক থাকে গতিকে ঘৰখনৰ যেতিয়া তোমাৰ যিকোনো কামত এটা চবে তোমাক মানে আদৰি লয় তেতিয়াহ'লে প্ৰত্যেকগৰাকী মহিলা ছাকচেছ হ'ব বুলি মই ভাবোঁ বাইদেউ ইয়াৰ পিছতে শেষত এটা কথা জানিব বিচাৰিম যে আমি যিহেতু গম পাওঁ যে আপুনি ইতিমধ্যে বহুকেইগৰাকী মহিলা বা যুৱতীক ৰন্ধন প্ৰকৰণৰ ওপৰত তেওঁলোকক শিক্ষণ দি আহিছে প্ৰশিক্ষণ দিছে অকণমান তাৰ বিষয়ে ক'ব নেকি আমাৰ দৰ্শক যিসকল গৃহিণী আছে বা যিসকল পুৰুষ তেওঁলোকেও ৰন্ধন প্ৰকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে তেওঁলোকেও জানিব বিচাৰিব যে কেনেধৰণে আপুনি দি আহিছে আচলতে এনে কিছুমান ৱৰ্কশ্বপ দিওঁ আৰু কিন্তু এটা কথা হয় কিছুমানে অকণমান মানে টকা পইচা খৰচ কৰিবলৈ যিসকলৰ অসুবিধা আৰু বিশেষকৈ খাদ্যক যিহেতু জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ যিসকল আগ্ৰহী মই বহুতক ফ্ৰী অফ কষ্ট তেওঁলোকক শিকাইছোঁ আৰু কোনোবাই যদি আগ্ৰহীও মানে এই খাদ্য কাৰণ আমাৰ এতিয়া চাকৰিলৈ আশা কৰি লাভ নাই আৰু খাদ্যই যিহেতু যথেষ্ট প্ৰসাৰ লাভ কৰে মানুহক প্ৰয়োজনীয় হৈছে গতিকে এই ক্ষেত্ৰত মই শিকাব পাৰিম ধন্যবাদ বাইদেউ আপোনালৈ বহুতো শুভকামনা থাকিলে আপুনি সদায় এইদৰে হাঁহি মুখেৰে সকলো কামনা আশা কৰি যাওক আৰু সফলতা আনক আপুনি সুখী হওক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আজি অনুষ্ঠানটো চাই কেনে পালে জনাবচোন পুনৰ আহিম এজন নতুন অতিথিৰ সৈতে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম প্ৰয়োজনত অলপ মনোৰঞ্জন যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী পৰিষ্কাৰ ৱাছৰুম অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ